নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আজিৰ ভিডিঅ'টো হৈছে যে SSC ফালৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। ইয়াতে টোটাল 3712টামান পোষ্ট আছে আৰু এইটো গ্ৰুপ চিৰ পোষ্ট হয়। আৰু ইয়াতে পোষ্ট নেম দিয়া আছে লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO। তো বহুকেইটা পোষ্ট ইয়াতে মুকলি কৰি দিয়া আছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু এইটো লাষ্ট ডেট হৈছে মে' মাহৰ 7 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, ইয়াতে 3712টামান পোষ্ট আছে আৰু ইয়াতে আপোনালোকৰ দৰমহা দিছে যে LDC আৰু জুনিয়ৰ ছেক্ৰেটাৰী JSA যিটো পোষ্ট আছে, এই পোষ্ট অনুযায়ী ইয়াতে দৰমহাটো উল্লেখ কৰি দিছে 19,900ৰ পৰা 63,200 টকালৈকে। আৰু ইয়াতে আৰু এটা পোষ্ট আছে ডাটা এণ্ট্ৰি অৰ্থাৎ DEO, ইয়াতে দৰমহা দিছে যে 29,200ৰ পৰা 92,300 টকালৈকে। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ A, ইয়াতে আছে 25,500ৰ পৰা 81,100 টকালৈকে আপোনালোকৰ দৰমহা হ'ব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে দিছে যে 18ৰ পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে এজ ৰিলেক্সন পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। SC ST কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ 10 ইয়াৰ্ছ পাব, PWD OBC 13 ইয়াৰ্ছ, PWD SC ST কাৰণে 15 ইয়াৰ্ছ আৰু ESM কেণ্ডিডেটৰ কাৰণে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন পাই যাব। বিচাৰিছে ইয়াতে ডাটা এণ্ট্ৰি DEO গ্ৰেড এৰ কাৰণে 12 পাছ হ'ব লাগিব, লগতে ছায়েন্স ষ্ট্ৰীমৰ থাকিব লাগিব। আৰু LDC DEO DEA গ্ৰেড এৰ কাৰণে 12 পাছ থাকিব লাগিব। 12 পাছ হ'লে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছ হ'ল SC ST PWD ESM কেণ্ডিডেটৰ কাৰণে একো পইচা দিব নালাগে। আৰু UR OBCৰ কাৰণে 100 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব লাগিব। নেট বেংকিং, ভিছা, মাষ্টাৰ কাৰ্ড জৰিয়তে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ জৰিয়তে আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকৰ এক্সামটো কেনেধৰণৰ হ'ব, ইয়াতে টোটাল 100টা কুৱেশ্যন থাকিব আৰু ইয়াতে 200 মাৰ্ক থাকিব। তো ইয়াতে নেগেটিভ মাৰ্কিঙো থাকিব 0.50 মাৰ্ক। এটা যদি ভুল যায় তাৰ বিপৰীতে 0.50 মাৰ্কে কাটা যাব। আৰু টাইম ডিউৰেশ্যন দিয়া আছে 1 ঘণ্টাত 60 মিনিট। আৰু ইয়াতে এক্সাম চেণ্টাৰ দিয়া আছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, ইম্ফল, শ্বিলং, আইজল, ডিমাপুৰ, কহিমা, আখৰাল, আগৰতলা। তো এইকেইটা ঠাইত আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব। তো ফ্ৰেণ্ডসকল, এইটো আছিল ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে। তাৰে 3712টামান পোষ্ট আছে, বহুকেইটা পোষ্ট আছে। তো এইটো SSC ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটো লাষ্ট ডেট হৈছে মে' মাহৰ 7 তাৰিখৰ ভিতৰত লাষ্ট ডেট। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় আপডেট জব ইনফৰমেশ্যন পাই থাকিব।